অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আজি সংবাদ মাধ্যমৰ আগত যিবিলাক কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ কেইটামান কথা কৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া যি চলি আছে এই তদন্ত প্ৰক্ৰিয়া সঠিক দিশত চলা নাই বুলি কোৱা কথাক লৈ দিলীপ শইকীয়া ডাঙৰীয়াই কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক কেতবোৰ প্ৰশ্ন কৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়া এছআইটিৰ সদস্য নেকি গৌৰৱ গগৈ ডাঙৰীয়া এছআইটিৰ সদস্য কোনোবাই কিবা কৈছে নেকি বা এইবিলাক কথাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই মানে ক্ষমা খুজিব লাগে মই কৈছো দিলীপ শইকীয়া ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াই এছআই মানে তদন্ত সন্দৰ্ভত যিখিনি কথা কৈছে সেয়া সম্পূৰ্ণ শুদ্ধ আৰু এইবিলাক সত্য কথা আৰু এয়া অকল গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাই নহয় এয়া সমগ্ৰ অসমৰ ৰাইজৰ কথা সমগ্ৰ অসমৰ ৰাইজৰ প্ৰশ্ন কিয়নো সমগ্ৰ অসমৰ ৰাইজে দেখিছে যে কোন দিশত তদন্ত প্ৰক্ৰিয়া চলি আছে আজিলৈকে মৃত্যু কেনেকৈ হ'ল কি হ'ল কোনো ধৰণৰ তথ্য এতিয়ালৈকে কোনো ৰাইজে বুজি গম পোৱা নাই তাৰ পৰাই ৰাইজে উমান পাইছে যে সঠিক দিশত তদন্ত চলা নাই আৰু ইয়াৰ প্ৰমাণ আপোনালোকে নিজে কৰিছে অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'ব যে তেওঁ এছআইটিৰ ওপৰত যেনে মানে বিশ্বাস নোহোৱা বা অসম পুলিচৰ ওপৰত বিশ্বাস নাৰাখে যেতিয়া ক'ব যে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতত ন্যায় বিচাৰি ৰাজপথত ওলাব বিজেপি দল তেতিয়াই গম পোৱা গৈছে যে আপোনালোকৰ যে মানে এই যে তদন্ত প্ৰক্ৰিয়া যে সঠিক দিশত চলা নাই সেই কথা আপোনালোকে নিজে প্ৰমাণ কৰি দি পেলাই আপোনালোকে ৰাজপথত ওলোৱাৰ এটা নাটক চলিছে আপুনি আকৌ এটা কথা কৈছে সেইকাৰণে মই কৈছো যে গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে মানে তদন্ত সন্দৰ্ভত যে সঠিক মানে দিশত চলা নাই সেয়া কথা সত্য আৰু শুদ্ধ লগতে আপুনি আৰু কেতবোৰ কথা কৈছে যে কোনো আমি গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজনীতি কৰিছে বা বেলেগ কিছুমান মানুহে ৰাজনীতি কৰি আছে আপোনালোকৰ জুবিন গাৰ্গক লৈ সংবেদনাৰ ওপৰত প্ৰশ্ন কৰিছে আপুনি নিজে কৈছে জুবিন গাৰ্গক লৈ আপোনালোক বিৰাট দৰদ আছে বিৰাট সংবেদনা আছে কিন্তু মই ক'ব বিচাৰো যদি আপোনালোকৰ সংবেদনা থাকিল হয় তেতিয়াহ'লে আপোনালোকে 19 তাৰিখে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিলে কিন্তু 20 তাৰিখে আপোনালোকৰ মানে নিৰ্বাচনী মিটিং কৰিব নোৱাৰিলে নিৰ্বাচনী সভাত থাকিব নোৱাৰিলে আপুনি বাগানপাৰাত নিৰ্বাচনী সভা কৰিছে আপুনি 5 নং চাৰভাং অদালগুৰিত মানে আপুনি নিৰ্বাচনী সভা কৰিছে কিন্তু সেই নিৰ্বাচনী সভাত যদি আপোনালোকৰ সঁচাকৈ সংবেদনা থাকিল হয় তেতিয়াহ'লে সেই নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তিয়ে হিয়াৰ আমঠু এগৰাকীৰ মৃত্যুৰ পিছত এনেকৈ নিৰ্বাচনী বক্তব্য ৰাখিব নোৱাৰিলেহেঁতেন যদি আপোনালোকৰ সঁচাকৈ সংবেদনা থাকিল হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ লগত অভিযুক্তসকলক পূজাৰ ছুটি দিব নোৱাৰিল হয় যদি সংবেদনা সঁচাকৈ থাকিল হয় তেতিয়াহ'লে এই মৃত্যুৰ লগত জড়িত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ মানে শৰ্মাহঁতক মানে ৰাজ আতিথ্য দিব নোৱাৰিলেহেঁতেন বা যদি এনেকৈ সঁচাকৈ দৰত থাকিল হয় তেতিয়াহ'লে অসমীয়া ৰাইজে যিবিলাক ন্যায় বিচাৰে ৰাজপথত অহা ৰাইজৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন আপোনালোকৰ যে জুবিন গাৰ্গৰ প্ৰতি দৰদ না সংবেদনা নাই সেইবিলাক কথা আগতে ৰাইজে বহুতবাৰ দেখিছে শেষত মই আপোনালোকক এটা পুনৰবাৰ ক'ব বিচাৰিছোঁ আপুনি যে কৈছে যে মানে আপোনালোকৰ জুবিন অনুৰাগী আপোনালোকে মানে সেইটো কথা ক'ব বিচাৰিছে বা ময়ো জুবিন আমিও জুবিন এইবিলাক কথা কৈ লাভ নাই আপোনালোকৰ তেনেকুৱা কোনো মানে জুবিন অনুৰাগী হোৱাৰ আপোনালোকৰ গাত কোনো তেনেকুৱা গুণ নাই জুবিন গাৰ্গে অসমক ভাল পাইছিল আৰু জুবিন গাৰ্গে কা আইনৰ এগেইনষ্টত কথা কৈছিল কা মানা নাছিল আৰু যদি সঁচাকৈ আপুনি জুবিন অনুৰাগী হয় আপোনালোকে ক'ব পাৰে যদি কওক যে কা আপোনালোকে নামানে জুবিন গাৰ্গে ভাল পোৱা গছ গছনি কাটি তহিলুং কৰা বিজেপিয়ে কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে আপোনাক মই কৈছো যে গৰু চোৰ কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে যেতিয়া মানে মাটি ঘাটি বা এনেকুৱা চাহ বাগিচা দখল কৰা মানুহ কেতিয়াও মানে জুবিন অনুৰাগী হ'ব নোৱাৰে ৰাইজৰ আপোনাৰ দৰে ব্যক্তিয়ে ৰাইজৰ মাটি চৰকাৰী মাটি দখল কৰি ঘৰ বান্ধা ব্যক্তিয়ে কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে বা এইবাৰ সিন্ডিকেটৰ ৰজাসকল কেতিয়াও জুবিন অনুৰাগী হ'ব নোৱাৰে সেইকাৰণে কৈছো জীৱন্ত কালত জুবিন গাৰ্গক লৈ যে অপমান কৰা আপোনালোকৰ প্ৰশান্ত ফুকন বা জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তিসকল কেতিয়াও জুবিন গাৰ্গ অনুৰাগী হ'ব নোৱাৰে সেইকাৰণে কৈছো এইবিলাক ৰাজনীতি বন্ধ কৰক ৰাজনীতি আপোনালোকে কৰিছে আৰু অসমৰ ৰাইজে কিন্তু এইবাৰ ৰাজনীতি কৰিব নিদিয়ে কিয়নো আমিও অসমৰ ৰাইজৰ লগত আছো আমিও অকল জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো সঠিক তদন্ত হ'বলৈ সোনকালে ন্যায় পাব লাগে এমাহ গুচি গ'ল জুবিন গাৰ্গৰ মানে মৃত্যুৰ অভিযুক্তসকলে কিন্তু এতিয়া ৰাজ আতিথ্য পোৱা যেন সকলোৰে মানুহে অনুভৱ কৰিছে সেই কথা নিশ্চিত কৰিছে পুনৰবাৰ কৈছো এইবিলাক নাটক বন্ধ কৰক ৰাজনীতি বন্ধ কৰক আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যিবিলাক মানে কথা কৈছে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত যিবিলাক কথা কৰিছে যিখিনি মানে তেখেতে দায়িত্ব লৈছে বা কৰ্তব্য কৰিছে সেয়া সম্পূৰ্ণ সঠিক দিশত কৰিছে অসমৰ ৰাইজৰ লগত থাকি কৰিছে অসমৰ ৰাইজৰ আবেগৰ লগত থাকি কৰিছে কেৱল আপোনালোকে ৰাইজৰ আবেগৰ লগত খেলিব বিচাৰিছে দিলীপ শইকীয়া ডাঙৰীয়া এইবাৰ কিন্তু আপোনাৰ ধুলিচ্ছাত হৈ যাব ৰাইজৰ লগত কিন্তু আপোনালোকে নেখেলিব